নৱনিৰ্বাচিত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক ধুবুৰীলৈ আদৰণি। বহু জল্পনা কল্পনাৰ অন্তত ৰাজ্যিক বিজেপিয়ে যোৱাকালি ঘোষণা কৰে ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ নাম। সভাপতি পদৰ বাবে দাবীদাৰ আছিল বহুকেইজন বিজেপি নেতা। কিছুদিন পূৰ্বে ধুবুৰীকে ধৰি আন কেইবাখন জিলাৰ বাহিৰে ৰাজ্যৰ বহুকেইখন জিলাৰ সভাপতিৰ নাম ঘোষণা কৰিছিল। যদিও বিগত বহুদিন পাছতে যোৱাকালিৰ দিনটোত জিলা কমিটিৰ উপসভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ নাম ধুবুৰী জিলা কমিটিৰ সভাপতি হিচাপে ঘোষণা কৰে ৰাজ্যিক বিজেপিয়ে। আজি নৱনিৰ্বাচিত সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক জিলা বিজেপিৰ কাৰ্যালয়ত সকলো বিজেপি কৰ্মীয়ে আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। সাংগঠনিকভাৱে মই দায়িত্ব লোৱা নাই। দুদিন পিছত মই দায়িত্ব ল'ম। দায়িত্ব লোৱাৰ পিছত আমাৰ সাংগঠনিক দিশত আমাৰ দলটোক আৰু শক্তিশালী কৰিব লাগিব। আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, 26ত আকৌ আমাৰ বিধানসভা ইলেকশ্যন আছে। সেইকাৰণে গোটেইবোৰ চাই পেলাই আমাৰ সাংগঠনিক দৃষ্টি যাতে অধিক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে সেইটো মোৰ দৃষ্টি থাকিব। যিহেতু দেখা গৈছে ধুবুৰীৰ যি ধুবুৰী ডিষ্ট্ৰিক্টৰ যি 5টা বিধানসভা সমষ্টি বৰ্তমান আছে, এই 5টা বিধানসভা সমষ্টি বিজেপিৰ এটা সমষ্টি 5টা বিধানসভাই সমান 5টাই আমি ইলেকশ্যন খেলিম। 5টাতে আমাৰ টাৰ্গেট থাকিব জিকাৰ কাৰণে। পঞ্চায়তত ভালেই ফলাফল আমি আগবঢ়াম, কিয়নো আপোনালোকে দেখা পাইছে দিল্লীত কেনেকুৱা ফল হৈছে। আমাৰ ধুবুৰীতো তেনেকুৱা আগন্তুক পঞ্চায়ত ইলেকশ্যন ভাল ফল হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আপোনাৰ তেওঁৰ ৰাইজক আঁকোৱালি লোৱাৰ কাৰণে বিভিন্ন পন্থা লৈছে। আপুনি তেখেতৰ নীতি বা আদৰ্শৰ প্ৰতি কি ক'ব যে আজিৰ তাৰিখত? আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শত আমি চলি আছোঁ আৰু তেখেতৰ আদৰ্শত আমি কাম কৰি যাম।